শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৭তম জন্মদিন উপলক্ষে মহানগৰীৰ বিষ্ণুপুৰ তালি ফেক্টৰী কালী মন্দিৰৰ খেলপথাৰত বাৰ্ষিক নাম কীৰ্তনৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰাই হাজাৰ হাজাৰ ভক্তই এই নাম কীৰ্তনত অংশগ্ৰহণ কৰে। উক্ত ভক্তৰ বাবে কমিটিয়ে বিশেষ প্ৰসাদৰ ব্যৱস্থা কৰিছে বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭তম জন্ম উৎসৱ উপলক্ষে আমি পূজ্যপাঠ আচাৰ্যদেৱৰ আশীৰ্বাদত আমি বিষ্ণুপুৰৰ গুৰুভাইসকলে মিলি এইবাৰ আমাৰ ৯তম দিনজোৰা নাম সংকীৰ্তন সৎসংগ আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো কৰিছোঁ। তো এই বছৰ মূৰত যেতিয়া আমি এই ঠাকুৰৰ আমি হেৰিটো পালন কৰোঁ, জন্ম উৎসৱটো পালন কৰিলে এটা আমি অন্তৰৰ পৰা এটা বহুত আনন্দ আৰু এটা নতুন উদ্দীপনাৰে আমি আকৌ মানে কিবা এইটো এটা আধ্যাত্মিক যোনটো এটা শক্তি, সেই শক্তিটো আমি পাওঁ। আৰু সেইকাৰণে আমি বছৰ বছৰ এই দিনটোৰ কাৰণে আমি ৰখি থাকোঁ যে আমি ঠাকুৰৰ আমি জানুৱাৰী মাহত একচুৱেলি প্ৰত্যেক বছৰ কৰি থাকোঁ। এই বছৰ আমাৰ তাৰমানে এই ফিল্ডখনত কিবা আৰু বেলেগ বেলেগ প্ৰগ্ৰাম থকাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ জানুৱাৰী মাহত। এইবাৰ আমাৰ ফেব্ৰুৱাৰীত কৰিলোঁ। তো এইবাৰ আমি কৰিব পাই আমি সকলো গুৰু ভাইসকলে অন্তৰৰ পৰা বহুত সুখী আৰু আনন্দ উপভোগ কৰিছোঁ আৰু আমি তাৰমানে দুপৰীয়া আনন্দ বজাৰৰ এটা ব্যৱস্থা কৰোঁ, যোনটো আনন্দ বজাৰত প্ৰায় আমাৰ ৪০০০ মান আমাৰ গুৰু ভাইসকলে আহে। আমাৰ ওচৰৰ যোনটো আমাৰ গুৰু ভাই নহয় তেওঁলোকেও আহি আমাৰ এই উৎসৱৰ ভাগিদাৰ হৈ পেলাই তেওঁলোকেও প্ৰসাদ গ্ৰহণ কৰে। আমি আনন্দ বজাৰটো প্ৰত্যেকবাৰ কৰি থাকোঁ, যেনেকৈ এইবাৰো কৰিছোঁ। মাজত অলপমান বৰষুণ এটা হৈছিলে, আমি অলপ ভয় খাইছিলোঁ, কিন্তু ঠাকুৰৰে ইমান কৃপা, যোনটো কৃপাত বৰষুণটো অলপতে আকৌ নোহোৱা হৈ গ'ল। আকৌ আমি খুব ভালদৰে আনন্দ বজাৰটো কৰি আমি শেষ কৰিছোঁ আৰু খুব ভাল লাগিছে আমাৰ। আৰু আমাৰ এই যে সৎসংগটো যে হৈ থাকে, দিনজোৰা যে সৎসংগটো হৈ থাকে, আমি বিষ্ণুপুৰৰ গুৰু ভাইসকলে মিলি আমি এইটো হেৰিটো কৰোঁ, মানে আয়োজনটো কৰোঁ। কিন্তু ইয়াতে আমাৰ গোটেই অসমৰ পৰাই মানে আমাৰ যাৰ যাৰ চ'ৰ্চৰ ৰিলেটিভ আছে তেওঁলোকেও আমাৰ এই বিষ্ণুপুৰৰ সৎসংগটোৰ কাৰণে বাট চাই থাকে আৰু তেওঁলোকে এই স্পেচিয়েল দিনটোৰ কাৰণে তেওঁলোকে আহি ইয়াতে উপস্থিত হয়। গুৱাহাটীৰ বিভিন্ন জেগাৰ পৰাতো আহেই আৰু অসমৰ বিভিন্ন ঠাইৰ পৰাও আহি পেলাই আমাৰ গুৰু ভাইসকলে আমি এই দিনটোত সকলো গুৰু ভাই একত্ৰিত হৈ পেলাই ঠাকুৰৰ এই জন্মদিনটো আমি পালন কৰিব পাৰোঁ। এইটোৱে আমাৰ এটা আনন্দৰ কথা আৰু আনন্দ উপভোগ কৰোঁ। আৰু গুৰু ভাইসকলে প্ৰত্যেকবাৰ যেনেকৈ আমি ঠাকুৰৰ জন্ম উৎসৱটো পালন কৰিব কৰোঁ, এইবাৰো আমি জন্ম উৎসৱটো ঠাকুৰৰ কৰিব পাই আমি সকলো গুৰু ভাইয়ে খুবেই আনন্দিত হৈছোঁ আৰু আমি আশা কৰিছোঁ প্ৰত্যেকবাৰ যেন আমি ঠাকুৰৰ এই জন্ম উৎসৱটো খুব আনন্দ আৰু উল্লাসেৰে ধুমধামেৰে আনন্দেৰে কৰিব পাৰোঁ। ঠাকুৰৰ ওচৰত আমাৰ এইখিনিয়ে প্ৰাৰ্থনা আৰু ঠাকুৰৰ চৰণত ঠাকুৰৰ সেৱাত গোটেই জীৱনটো যেন আমি সমৰ্পিত থাকিব পাৰোঁ, এইটোৱে মোৰ মানে ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা। গুৰু ভাই কমিটি এই বছৰ আমাৰ যোনটো প্ৰগ্ৰাম আছিল এইটো ভালদৰে পালন কৰি আছোঁ। আন বছৰ যেনেকৈ আমি কৰিছোঁ ঠিক সেইদৰে এই বছৰো আমি আনন্দ উপভোগ কৰি এই অনুষ্ঠানটো পালন কৰি আছোঁ। আমাৰ মনত বহুত উৎসাহ হৈছে, ইমান গুৰু ভাই বহিন আমাৰ এই অঞ্চলত যে আছে ইহঁতক লৈ আমি যে সংগঠিত হ'ব পাৰিছোঁ এবং উৎসাহ উদ্দীপনাৰে আমি এই কৰ্মসূচীটো সকলোৰে সহযোগিতাত পালন কৰিব পাৰিছোঁ। এইটো প্ৰতি বছৰে যেন আমি কৰিব পাৰোঁ। শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰী চৰণৰ আমাৰ
অনুরোধ আমাক যেন উৎসাহ দিয়ে উদ্দীপনা দিয়ে আমি যেন জীৱনত ঠাকুৰক লৈ আগবাঢ়ি যাব পাৰোঁ এই বুলি আমি সামৰিছোঁ। হৃদয়